গাঁৱে গাঁৱে নগৰে চহৰে লাইন বাগানৰ লাইন এইবিলাকত মিটিং কৰি ঘূৰি আছো। মোৰ এটাই উদ্দেশ্য যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। সঁচাকে কৈছো মই আপোনালোকক, সঁচাকে কৈছো। 24 ঘণ্টা মই এতিয়া এটাই কাম কৰি আছো, এটাই দিনে ৰাতিয়ে মোৰ এটাই কাম। এতিয়া মই সপোনো দেখো এটাই যে বিজেপিক হৰুৱালো। মই মানে এনে থকা অৱস্থাতো মই অনবৰতে ভাবি থাকো যে কেনেকে বিজেপিক হৰুৱাম। মোৰ চিন্তা চেতনা অকল এটাই যে বিজেপি RSS নামৰ এই একেবাৰে ভয়ংকৰ ৰাজনৈতিক দলটোক অসমৰ পৰা বিদায় দিব লাগে। অসমৰ পৰা ধৰ্মৰ ৰাজনীতিটো বন্ধ কৰি দিব লাগে। ধৰ্মৰ ৰাজনীতি। বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIDFটো হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল। আপোনালোকে কোনোবাই ভাল পায় বেয়া পায়, মই কাকো খাতিৰ নকৰো। মই যেনেকে বিজেপিক গালি পাৰো তেনেকে মই AIDFকো গালি পাৰো। খোলা খুলি কথা, কোনোবাই ভালো পাব পাৰে, আপোনালোকে বেয়াও পাব পাৰে। মোৰ শপত, মই কচম খাইছো যে 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি RSS আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুইটা দলক ব্ৰহ্মপুত্ৰত উটুৱাই উঠাম। মই মানে ধেমালি কৰি কৈ থাকো সদায়, মই সদায় মিটিং বিলাকত ধেমালি কৰি কৈ থাকো বোলো 2026 এইবাৰ মামা আৰু চাচা দুইজনকে এখন চকীত বান্ধিম, গামোচাৰে বান্ধিম। তাৰপিছত এইফালে হিন্দু এইফালে মুছলমান, হিন্দু আৰু মুছলমান চব মানুহে লগ লাগিম, এনেকে কৰিম, এনেকে কৰি একদম ব্ৰহ্মপুত্ৰৰ দ ঠাইলৈ দলিয়াই দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? সঁচাকে কওক। মই একদম সঁচাকে কৈছো, 24 ঘণ্টা এটাই কাম কৰি আছো যে এই দুইটা পাৰ্টিক যদি খেদিব নোৱাৰো, অসমত কোনোৱেই শান্তিত থাকিবলৈ নাপায়। হয়নে নহয় কওক? হয়নে নহয় কওক? এটা মুৰ্গীৰ ডিম, আপোনালোকে মুৰ্গীৰ ডিম বুলিয়ে কয় নে? মুৰ্গীৰ ডিম বুলিয়ে কয়। এটা মুৰ্গীৰ ডিম ভাইৰ বেহেনো অহাৰ আগতে, কোনটা মানে ভাইৰ বেহেনটো কোন? ভাইৰ বেহেনো আমাৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে এটা মুৰ্গী ডিমৰ দাম আছিলে 3 টকা। হয়নে নহয় কওক? এতিয়া কেইটকা? 10 টকা। কেইটকা দাম বাঢ়িলে? কেইটকা দাম বাঢ়িলে? 3 টকাৰ পৰা 7 টকা। এটা মুৰ্গীৰ ডিমৰ দাম বাঢ়িলে 7 টকা। কোনোবা মানুহে কব পাৰিছে নেকি যে মুৰ্গীৰ ডিমৰ দাম কিয় ইমান বঢ়াইছ? যদি কোনোবাই কয় সেইটোৰ নাম অখিল গগৈ, আৰু যেতিয়াই মই কওঁ যে মুৰ্গীৰ ডিমৰ দাম কিয় বঢ়াইছ, তেতিয়া কয় যে ই মুছলমানৰ পক্ষ। কয়নে নহয়? ইয়াৰ চব প্ৰশ্নৰে উত্তৰ হিন্দু মুছলমান। হয়নে নহয় কওক আপোনালোকে? মই সেইদিনা কৈছো, হিন্দী চেনেল এটা, ইণ্ডিয়া টুডে বুলি চেনেল এটাই মোক সুধিছে, বোলে কিয় অনবৰতে বিজেপিক গালি পাৰ? মই বোলো সিহঁতৰ চব্জি যিটো আঞ্জা বনায়, আপোনালোকে চব্জি কয় নে আঞ্জা কয়? চব্জি কয়। সেই চব্জিটোত অকল এটাই মছলা থাকে, সেইটো হ'ল মিয়া। হয়নে নহয়? মুছলমান হয়নে? সদায় মই বোলো আৰু মোৰ মিয়া মছলা খাবলৈ মন নাই, আৰু এইবাৰ মই অসমৰ পৰা মিয়া মছলাটো নাইকিয়া কৰি দিব খুজিছো। কথাটো বুজিছে নে? সদায় চব কথাতে যদি মিয়া কয় নে নকয়? এই অসমখন খালে মিয়া আহিব। মইতো দেখি আছো যে মোৰ অসমখন খালে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্তই। হয়নে? কোনেও হিমন্তৰ নামো ল'ব নোৱাৰে, কোনেও নৰেন্দ্ৰ মোদীৰ নামো ল'ব নোৱাৰে, কোনেও
অমিত শ্বাহৰ নামো ল'ব নোৱাৰে, নাম কোনোবাই যদি লয়, আনকি ফেচবুকতো যদি নামটো লয় সিহঁতৰ, তেতিয়াহ'লে লগে লগে জেলত ভৰাই দিয়ে। হয়নে নহয়? হয়নে নহয়? আৰু সেইটো যদি কেনেবাকে মুছলমান মানুহ হয়, সেই মানুহজন যদি চৰকাৰক গালি পৰা মানুহটো যদি কেনেবাকে মুছলমান হয়, তেতিয়াহ'লে পুলিচে ধৰি নিব আৰু ৰাতি 12টা বজাৰ পাছত জাগা দেখুৱা বুলি নিয়া বুলি কৈ গুলিয়াই মাৰি দিব। হয়নে নহয়? হয়নে নহয়? এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে, সেইদিনা মই বিধানসভাত সুধিছিলো যে এতিয়ালৈকে কেইটা এনেকে পুলিচে ধৰি নি গুলিয়াই মাৰিছে, কৈছে 80টা মানুহক এতিয়ালৈকে আমি গুলিয়াই মাৰিছো। কেইজন? 80জন। 80জন মানুহক কেনেকে মাৰিছে? সংবিধানত কৈছে যে এইটো কাম কেতিয়াও কৰিব নোৱাৰিবা। যদি মানুহক কোনোবাই পুলিচে ধৰি নিয়ে, পুলিচৰ কাম হ'ল তেওঁক ধৰি নি কোৰ্টত খাৰা কৰিব লাগিব। কোৰ্টে ক'ব যে সি চুৰ কৰাটো হয় নে নহয়। পুলিচে ধৰি নিয়ালৈকে দায়িত্ব, আৰু পুলিচে তাৰ লগত কথা পাতি সি কি কি কথা ক'লে সেইখিনি লিখি দি কোৰ্টত জমা দিয়াটোহে কাম। কোৰ্টে বিচাৰ কৰি দিব কোনটো ভাল, কোনটো বেয়া, কোনটো জেলত যাব লাগে, কোনটো ঘৰলৈ ঘূৰাই পঠিয়াব লাগে। ইহঁতে সেইটো কোৰ্টে বিচাৰ কৰাৰ আগতে ৰাতি লৈ যায়, জাগা দেখুৱাবলৈ লৈ যায়, আৰু ৰাতিয়ে বুকুতে গুলিয়াই মাৰি পেলায়। হয়নে নহয়? আপোনালোকে বুজি পাইছে নে মই নাজানো। এইটোৱে হ'ল এই সময়ৰ গণতন্ত্ৰৰ আটাইতকৈ কলা অধ্যায়, যে ইহঁতি আমাৰ দেশৰ সংবিধান নামানে, ইহঁতি আমাৰ দেশৰ আইন কানুন নামানে, ইহঁতি আমাৰ দেশৰ আদালত নামানে, ইহঁতি একোৱেই নামানে। ইহঁতি RSS আৰু বিজেপিয়ে আমাৰ সংবিধানখন ফালি, আমাৰ সংবিধানখন ব্ৰহ্মপুত্ৰত পেলাই দি, গংগাত পেলাই দি, ইহঁতি তেহেঁতৰ হিচাপ মতে হিন্দু দাণ্ডাদাৰেৰে সিহঁতি দেশখন চলাব খোজে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? এতিয়া মই আপোনালোকক এটা প্ৰশ্ন সুধিম, আপোনালোকে বেয়া পালে মই সুধিম। যদি বিজেপিয়ে হিন্দু দাণ্ডাদাৰেৰে যদি এনেকে যদি দেশ চলাব খোজে, ময়ো হিন্দু মানুহ, হয়নে? এই নিয়ম মতেতো মই বিজেপি পিনে যাব লাগে, যে সিহঁতে হিন্দুৰ হৈ কথা কৈছে, কিন্তু মই নাই কোৱা। সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো, আপোনালোকে যদি মুছলমানৰ দৃষ্টিকোণেৰে চাই, যদি আপোনালোকে AIDF-ত থাকে, AIDF-ত কোনোবাই যদি আকৌ বদৰুদ্দিন আজমল চাহাবক ভোট দিয়ে, দিব নেকি? যোৱাবাৰ ধুবুৰী লোকসভা ইলেকশ্যনত বদৰুদ্দিন আজমল চাহাবক মই ঘাটে ঘাটে পানী খুৱাই দিলো। গম পাইছিলে নে নাই?